স্টুডেন্টস এই ভিডিওটিতে আমি এক্সারসাইজ 2.1 और क्वेश्चन नंबर 8 और सॉल्यूशन করিম क्वेश्चन नंबर 8 দিছে রিতা রিড 3/5 পার্ট অফ শর্ট স্টোরি বুক অফ 75 পেজেস হাউ মেনি পেজেস অফ দ্য বুক আর লেফট টু রিড পছন্দ খুদিছে রিতায়ে এখন শর্ট স্টোরি কিতাপৰ 3/5 পার্ট পঢ়ে 75 পেজৰ মানে 75 পেজ সর্বমুঠ পেজ আছিল 75 পেজ তার 3/5 পার্ট হে পঢ়ে হাউ মেনি পেজেস অফ দ্য বুকস আর লেফট টু রিড ইয়াত থকা কিমান পৃষ্ঠা পঢ়িবলৈ তাইৰ বাকি আছিল क्वेश्चन नंबर 8 और सॉल्यूशन চাবা टोटल टोटल पेजेस ऑफ शॉर्ट स्टोरी बुक शॉर्ट स्टोरी STORY स्टोरी बुक इक्वल 75 माने शॉर्ट स्टोरी किताबखনৰ मोट पृष्ठा আছিল 75 रीता रीड RITA रीता रीड 3/5 part of the book মানে ৰীতাই 5 ভাগৰ 3 অংশ সেই কিতাপখনৰ তাই পঢ়িছিল therefore Rita reads total pages Rita reads READS Rita reads total 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 pages equal মতে কিবা পঢ়িছিলে 75 পেজৰ 3/5 পার্ট তেন্তে ইয়াত আমি লিখিম 75 of 3/5 আমি গণিতত জানো অফ থাকিলে কি হ'ব মাল্টিপ্লাই তেন্তে 75 মাল্টিপ্লাই কৰি দিবা 3/5 এই 5 দি প্লাই 75ক আমি কাটিব পাৰো কাৰণ এই 75 আছে ওপৰত 5 আছে তলত 5 দি প্লাই 75ক কাটি দিও 5 1 যা হ'ব 5 নামিল 2 হ'ব 25 5 5 গুণ হ'ব 5 5 যা হ'ব 25 15 আৰু 3 মাল্টিপ্লাই কৰি দিও 5 3 যা 15 और 5 থাকিল 1 3 1 যা 3 আৰু 1 হ'ব কিমান 45 তেন্তে ৰিটাই মোট পঢ়িছিলে 45 পেজেস আমাক প্ৰশ্নত সুধিছে কিমান অংশ বাকি থাকিল মানে পঢ়িবলৈ বাকি থাকিল ৰিটাৰ therefore the total total pages 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 left to read are pages left 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 to read are equal আমার মোট পেজ আছিল হল 75 ৰিতাই পঢ়িছিলে 45 তেতে বাকি থাকিব 75 ৰ পৰা মাইনাস কৰি দিবা 45 ব্ৰেকেট দি পেলাই লিখিবা পেজেস 75 ৰ পৰা 45 গলে 5 ৰ পৰা 5 গলে হ'ব 0 7 ৰ পৰা 4 গলে হ'ব 3 তেন্তে এনসার হ'ব 30 পেজেস মানে ৰিতাই পঢ়িবলগীয়া পেজেস আছিল মোট 30 খন মানে 30 পেজেস আছিল এটোই হল ইয়াৰ এনসার